সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম মলিন চন্দ্ৰ সূত্ৰধৰ। আপুনি কোন ঠাইৰ পৰা আহিছে?
মই ধুবুৰী জিলা গাঁও বৰতৰদল অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 7 জুলাই 2019। ছাৰ, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কোন ভগৱানক ভক্তি সাধনা কৰিছিল? নাম সন্ত ৰামপালজী গুৰু মহাৰাজৰ দীক্ষা লোৱাৰ আগতে মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই জগতত প্ৰচলিত পূজা যিবিলাক মানে দুৰ্গা মই সকলো পূজাই কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আপুনি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মানে এইটো মানে বিশেষ এনেকা মানে মোৰ তেতিয়া মানে বেমাৰ আছিলতো, মানে মোৰ মাতটো মানে ফাঁচি গৈছিল, মানে মাতটো বিশেষকৈ মানে নলাইছিল। তেতিয়া মই মানে এই জগতগুৰু তত্ত্ব ৰামপালজী মহাৰাজৰ শিষ্যই পবিত্ৰ মানে জ্ঞান গংগা পবিত্ৰ পুথি আমাৰ বাজাৰৰ পৰা এইপিনে বৰপেটালৈকে মানে সেৱা কৰি আছে। তেতিয়া মই তাতে এখন কিতাপ পালোঁ, কিতাপটো 20 টকা ল'ল, কিতাপটো নি পঢ়িলোঁ। মই কিতাপটো প্ৰায় 4 মাহমান পঢ়িলোঁ। 4 মাহ পঢ়াৰ পিছত দেখিলোঁ যে জ্ঞানটো ইয়াত ভাল জ্ঞান, সত্য জ্ঞান, শাস্ত্ৰ অনুকূল ভক্তি। তেতিয়া মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত দীক্ষা ল'লোঁ। আৰু ছাৰ, আপুনি যি আপোনাৰ এই মুখৰ মাত নোলোৱা কথাটো কৈছে যে আপোনাৰ যি মানে মাতটো বহি গৈছিলে, আপোনাৰ ভালদৰে স্পষ্টকৈ ওলোৱা নাছিলে, তেতিয়া সেই তাৰ বাবে আপুনি ডক্টৰৰ ওচৰলৈ গৈছিল নে ছাৰ? হয়, মই মানে কোচবিহাৰ গৈছিলোঁ আৰু ইপিনে আমাৰ অসমতে বঙাইগাঁৱত গৈছিলোঁ। মানে কোনো এইটো মানে ভাল কৰিব নোৱাৰিল। পিছত মই মানে এই শাস্ত্ৰ অনুকূল ভক্তি কৰি এতিয়া লাহে লাহে বহুত ভাল পাইছোঁ। এইটো এটা ছাৰ আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিটো মানে মুখৰ মাত ওলোৱা নাছিলে, সেই তাৰ পৰা আপুনি এতিয়া বৰ্তমান কথা ক'ব পাৰিছে। এইটো এটা সঁচাকৈ ভাবিব লগা কথা। আৰু অসমৰ পৰা আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? এইটো গুৰু মহাৰাজ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে। যি শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আমাক মন্ত্ৰ দিয়ে না, সেই মন্ত্ৰতে আমাৰ বহুত লাভ হয়। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমি আমাৰ যিবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে সেইবিলাকত আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে। আপুনি যিহেতু আপোনাৰ মুখৰ মাত নোলোৱা যিটো সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, ইয়াৰ উপৰিও ছাৰ আপুনি অন্য আৰু কিবা লাভ পাইছেনে? হয়, মই লাভৰ বিষয়ে ক'বলৈ গ'লে বহুত লাভ আছে। মানে এতিয়া মই আগৰ কথা অলপমান ক'ম দেই। মানে মই তেতিয়া দীক্ষা লোৱা নাই, প্ৰায় মানে 17 চনৰ কথা, 1917 চনৰ। মই তেতিয়া কিতাপটো পঢ়ি মানে দীক্ষা ল'ম বুলি ভাবি আছোঁ। মোৰ মানে বিশেষ টকা নাছিল না, মই মানে আশ্ৰমত যাব পৰা নাছিলোঁ। পিছত মই মানে বাগানত কাম কৰোঁ, চাহ বাগানত কাম কৰোঁতে মই মানে ভাবিছোঁ যে মই লোন ল'ম 10,000 টকা। মানে 10,000 টকা লোন লৈ মই মানে আশ্ৰমত গৈ দীক্ষা ল'ম। তেতিয়া আজি ল'ম বুলি 5টাত ছুটি কৰিলোঁ, সোনকালে আহিলোঁ, কিন্তু পিছৰ চাকাটো মানে থমকে ফুটি গ'ল। তাৰপিছত মানে লোন ল'বলৈ যোৱা নহ'ল। তাৰপিছত পিছদিনাখন আকৌ কামত গ'লোঁ। কামত গৈ কিনে ভাবিলোঁ আজি লোন ল'বলৈ যাম 10,000 টকা। মোৰ মানে লোন এটা চিলেকশ্যন হৈছে, মোক ফোন কৰি মাতিছে, আপুনি আহিব 10,000 টকাটো লৈ যাব। তেতিয়া পিছদিনাখনো মই যেতিয়া 5টাত মানে ছুটি কৰি আহিলোঁ, ছুটি কৰি আহোঁতে ৰাস্তাতে চাকাটো দম কৰি ফাটি গ'ল। মোৰ মানে মনটো দুখ লাগিল আৰু মই দুদিনকৈ চাকাটো ফাটি গ'ল, টকাটোও লোৱা নহয়, এতিয়া দীক্ষাটো বা ল'ব পাৰোঁ নহয়, এনেকৈ এটা মনত ভাৱ আহিল। তেতিয়া মই মানে লাহে লাহে ঘৰ আহিলোঁ। ঘৰ আহিলি যেতিয়া মোৰ এটা মোবাইল আছিল না, মই মোবাইলটো চালোঁ। মোবাইলটো চোৱাৰ পিছত দেখোঁ 2,000 টকা তাত টকা মানে সোমাই আছে, মোৰ বেংকৰ একাউণ্টত সোমাই আছে। আৰু তেতিয়া মানে ক'লোঁ আৰু হে গুৰুদেৱ, মোৰ 2,000 টকা আজি বেংকত পাছবুকত সোমাল, মোক লোনটো ল'ব দিয়া নাই আৰু আপুনি, মই লোনটো নলওঁ, এতিয়া 2,000ৰে মই দীক্ষা ল'ব যাম। পিছত মই পিছদিনাখন টকাটো ওলাই কিনি বহুত মানুহ বিচাৰিলোঁ, প্ৰায় 10জনমান মানুহ বিচাৰিলোঁ দীক্ষা ল'বলৈ যাম বুলি, মোক লৈছ বোলে মানে সজাই। তেতিয়া কয় বোলে মই নোৱাৰিম, তাত এনেকৈ বহুত মানুহে ভয় খুৱাই দিয়ে। তেতিয়া মই ভাবিলোঁ তেতিয়া মোৰ এটা চালা আছে, চালাটোক ক'লোঁ যে ব'লা আমি দীক্ষা ল'ব যাম, মই দীক্ষা ল'ম। তেতিয়া সি মানে পটককৈ কৈ দিল হ'ব, কালি বা পৰহি ওলাবি,
সেই কালি পৰহি ওলাই দুজনে গৈ দীক্ষাটো ল'লোঁ পৰমাত্মাৰ চৰণত সন্ত ৰামপালজী মহাৰাজৰ। ছাৰ এইটো এটা আচৰিত কথা। আপুনি যিহেতু এতিয়া আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে আপুনি দীক্ষা নোলোৱাৰ আগতেই আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আচৰিত ধৰণে লাভ পাইছে, যেনেকৈ আপুনি নাম দীক্ষা ল'ব যাবৰ বাবে যি ভাড়া নাছিলে সেই ভাড়াও আপোনাক সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাত আপুনি প্ৰাপ্ত কৰা বুলি নিজে আপুনি মত ব্যক্ত কৰিছে। ইয়াৰ উপৰি ছাৰ আৰু অন্য কি লাভ পাইছে ছাৰ? মানে অন্য লাভটো এনেকুৱা, মানে মোৰ জেপত এই পাকেটত মানে ধৰি লওক 200 টকা আছে, তাৰ পৰা মই মানে 50 টকা বজাৰ কৰিলোঁ আৰু ঘৰত যে পেণ্টটো মানে খহাই থলোঁ, ৰাতিপুৱা উঠিলোঁ আৰু পিন্ধিলোঁ আৰু চাওঁ সেই 200 টকাই হৈ আছে। মই আচৰিত পালোঁ, টকাটো ক'ৰ পৰা আহিল? মই আমাৰ ভগৱতীক সুধিছোঁ, তই মোৰ পকেটত কিবা থৈছা নেকি? কয় নাই, থোৱা নাইতো, এইটো গুৰুদেৱৰ দয়া। আৰু তাৰপিছত এতিয়া মই মানে 3:30 মানে ভক্তি কৰিবলৈ উঠোঁ তো, ঠিক 3:30 আগত যেতিয়া মই ভক্তি কৰি উঠিম তেতিয়া মানে 10 মিনিটমান আগত মই মানে ঘুমতে মানে টোপনিতে মন্ত্ৰটো জপ কৰি দিওঁ। কেতিয়াবা ছতনাম জপ হয়, একদম পুৰা মানে ছতনামটো জপ হৈ থাকিব কপ কৰি মানে এই বেলটো বাজি যায় মোৰ, তেতিয়া মই মানে 3:30 পূজা কৰিবলৈ উঠি যাওঁ। আৰু কেতিয়াবা প্ৰথম মন্ত্ৰ, কেতিয়াবা টোপনিতে মানে এতিয়া উঠিব লাগে 10-15 মিনিট আছে, তেতিয়াই মানে ঘুমতে মানে এই প্ৰথম মন্ত্ৰটো জপ হৈ থাকে। ঠিক এনেকা আৰু কি কিছুমান মানে গুৰু মহাৰাজ সন্ত ৰামপালজী মহাৰাজে বহুত মানে লাভ দিছে। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে কোন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? হয়, শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে আমাক। গীতা, বেদ, মহাভাৰত, কোৰাণ শ্বৰীফ, 18 পুৰাণ, এইবিলাক। আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে শ্ৰাদ্ধ, শ্ৰাদ্ধ, কৰ্মকাণ্ড এইবিলাক কৰিবলৈ মানা কৰে। হয়, মানে শ্ৰাদ্ধ কৰিবলৈ মানা কৰিছে। তাৰপিছত দেৱী দেৱতা পূজা কৰিবলৈ মানা কৰিছে আমাক। আৰু কিয় মানা কৰিছে? আমি যিটো পূৰ্বৰ পৰা যিবিলাক আমাৰ পৰম্পৰাগত সাধনা আমি শ্ৰাদ্ধ কৰি আহিছোঁ আৰু আমি এইবিলাক কৰ্মকাণ্ড কৰি আহিছোঁ, তেনে ক্ষেত্ৰত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে এই সাধনাবিলাক, এই পৰম্পৰাগত যিবিলাক কৰ্মকাণ্ড কিয় বাধা কৰে বা মানা কৰে? এইবিলাক দেৱী দেৱতা বা শ্ৰাদ্ধ এইবিলাক মানে শাস্ত্ৰ অনুকূল ভক্তি নহয়। যিবিলাক গুৰু মহাৰাজ সন্ত ৰামপালজীয়ে মানে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে, সেইটোহে মানে আচল সাধনা। সেইটোহে মানে যিটো মন্ত্ৰ দিয়ে সেইটো মোক্ষ মাৰ্গৰ মন্ত্ৰ। আৰু গীতাতো উল্লেখ আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যি ভক্তি কৰে তেওঁৰ না গতি হ'ব, না সুখ হয়, না লাভ হয়। কিন্তু শাস্ত্ৰ অনুকূল ভক্তি আমাক সন্ত ৰামপালজী গুৰু মহাৰাজে দিয়ে, সেইকাৰণে আমাৰ লাভ হয় বা মন্ত্ৰ জপ কৰিলেও লাভ হয়। ছাৰ, সঁচাকৈ এটা আচৰিত কথা। যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে যি ভক্তিবিধি আপোনালোকক প্ৰদান কৰিছে, সেই ভক্তি সাধনা কৰি আপোনালোকে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে। ইয়াৰ উপৰিও ছাৰ মই আৰু জানিব বিচাৰিছোঁ, আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে ছাৰ? পাৰিবাৰিকভাৱে মই বহুতো লাভ পাইছোঁ। মোৰ ভগৱতীৰ বেমাৰ আছিল, মানে মূৰৰ ঘূৰণি আছিল আৰু হাত ঠেংটো কেতিয়াবা কপে, সি মানে গাড়ীত বেছিকৈ উঠিব নোৱাৰে। এই গুৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰত দীক্ষা লৈ এতিয়া বহুত ভাল পাইছে। আৰু মানে মই নিচা কৰিছিলোঁ, মদ, ভাং, বিড়ি, চিগাৰেট সকলো খাইছিলোঁ। কিমান বছৰ ধৰি খাইছিল ছাৰ আপুনি? মই এইটো প্ৰায় মানে এইটো দিব নোৱাৰোঁ তাৰিখটো, কিন্তু এনেকা মানে মই প্ৰায় 10-12 বছৰমান খাইছিলোঁগৈ। চাধা গুটকা খাওঁনে, চাধা, বিড়ি, মদ। তাৰপিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত দীক্ষা ল'লোঁ, তেতিয়া লাহে লাহে কেনেকৈ নাইকিয়া হ'ল মই নিজে গম নাপাওঁ। আৰু মোৰ এইটো বাই হাতটো মানে এনেকা কৰিব নোৱাৰিছিলোঁ আৰু এই কোমৰটো অনবৰত বিষাই আছিল। কিন্তু এতিয়া সন্ত ৰামপালজী মহাৰাজৰ গুৰু মহাৰাজৰ ওচৰত দীক্ষা লৈ এতিয়া সকলোখিনি মই ভালে কুশলে আছোঁ। আৰু এতিয়া মোৰ শৰীৰটোও ভাল, মাতো ওলাই, সকলোখিনি ভাল পাইছোঁ এতিয়া মই। ছাৰ, এইটো এটা আচৰিত কথা। যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে, আপোনাৰ মানুহগৰাকীৰ যি সমস্যা আছিলে, মূৰ ঘূৰণিৰ যি সমস্যা, আৰু লগতে আপোনাৰ হাতৰ যি সমস্যাৰ কথা ক'লে, আপুনি হাতখন আপোনাৰ ওপৰলৈ দাঙিব পৰা নাছিলে, সেই মানে ৰোগৰ কাৰণে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল। ডক্টৰৰ কাষলৈ নগৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ঠিক হ'লে। ছাৰ, এইটো আচৰিত কথা। আপুনি ডক্টৰৰ কাষলৈ গৈছিল নে ছাৰ?
হয় মই ডক্টৰক দেখাইছিলোঁ ঔষধো খাইছিলোঁ কিন্তু ডক্টৰক দেখাই বা ঔষধ খাই মই ভাল পোৱা নাই কিন্তু মই যেতিয়া জ্ঞান গংগা কিতাপখন পঢ়ি মানে শাস্ত্ৰ অনুকূল ভক্তি কি ইয়াৰ বিষয়ে যেতিয়া কমপ্লিটলি বুজা পালোঁ তেতিয়া মই গুৰু ৰামপালজী মহাৰাজৰ ওচৰত দীক্ষা ল'লোঁ আৰু লাহে লাহে সকলোখিনি মই ভাল পাবলৈ ধৰিলোঁ ছাৰ যিহেতু আপুনি আমাৰ দৰ্শকসকলক আজি মানে টিভি স্ক্ৰীনৰ সন্মুখত আপোনাৰ মত ব্যক্ত কৰিলে আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে লাভ পাইছে আৰ্থিকভাৱে আপুনি উপকৃত হৈছে লগতে আপোনাৰ যিবিলাক সমস্যা আছিলে ঘৰুৱা আপোনাৰ পৰিবাৰগৰাকী যি মূৰ ঘূৰণি বেমাৰ আছিলে আপোনাৰ হাতৰ যি সমস্যা আছিলে আপুনি হাতখন যি আপোনাৰ ওপৰলৈ দাঙিব পৰা নাছিলে তাৰ পৰা আপুনি আজি পৰিত্ৰাণ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে সেই দৰ্শকসকলক আপুনি কি সন্দেশ দিব বিচাৰে তেওঁলোকে যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে মই সন্দেহ নুকি দিম মই হাত জোৰ কৰি প্ৰাৰ্থনা মানে কৰিছোঁ সকলো ৰাইজক যে মোৰ যেনেকা হাতটো বিষ আছিল মাতটো নলাইছিল আৰু মোৰ মানে ভগনমতী বেমাৰ আছিল এইবিলাক আমি সন্ত ৰামপালজী মহাৰাজ গুৰু মহাৰাজৰ দীক্ষা লৈ ভাল পালোঁ ঠিক আপোনালোকেও সৎসং চাই জ্ঞান গংগা কিতাপ পঢ়ি মানে আপোনালোকেও লাভ পাওক আৰু নিজৰ জীৱনটো কল্যাণ কৰক ছাৰ যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে সহজভাৱে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব এই সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আহে এই চেনেল সাধনা তাতে এটা নীলাপট্টি আহে এই তাত মানে ফোন নাম্বাৰ লিখা থাকে সেই ফোন নাম্বাৰত কণ্টেক্ট কৰিলে আপুনি কিতাপো পাব তাতে দীক্ষা ল'ব মানে নামদান কেন্দ্ৰৰ ক'ত আছে কৈ দিব তাত ফোন কৰি আপুনি নিজৰ জিলাত মানে নামদান কেন্দ্ৰ বিচাৰি তাতে আপুনি দীক্ষা লৈ নিজৰ জীৱনটো কল্যাণ কৰিব পাৰিব আৰু আজিকালি সকলোৰে মানে ডাঙৰ ডাঙৰ মোবাইল আছে সেই মোবাইলত মানে ইউটিউবত সন্ত ৰামপালজী মহাৰাজৰ সৎসং লিখি চাৰ্চ কৰিলে সেইটো আহি যাব আৰু তেতিয়া যদি সৎসংটো চাই তেতিয়া সেই নাম্বাৰত যদি ফোন কৰে কোন ডিষ্ট্ৰিক্টত বা কোন জিলাত আমাৰ গুৰু মহাৰাজৰ সন্ত ৰামপালজীৰ কোন নামদান কেন্দ্ৰ আছে আপোনাক কৈ দিব তাতে গৈ আপুনি দীক্ষা ল'ব পাৰিব আৰু জীৱনটো কল্যাণ কৰিব পাৰিব ধন্যবাদ থাকিল ছাৰ সৎসাহী এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত বুদ্ধিমানে যেতিয়া শুনিব সকলো প্ৰমাণ দেখি হৃদয়ংগম কৰিব সত্যক আৰু যিবোৰ মূৰ্খ সিহঁতেতো নামানিবই গতিকে এই কলেজ এই স্কুল তেওঁলোকৰ বাবে নহয় এয়াতো বুদ্ধিমান ব্যক্তিৰ বাবে হয় এই জ্ঞান এতিয়া কি কৈছে চাব মা অষ্ট জ্ঞানী শুনে সো হৃদয় লগাই মূৰ্খ শুনে তো গম না পাই কি কৈছে माँ अष्टंगी पिता निरंजन ये जमदारुण वंशन अंजन पहले की निरंजन राई पीछे से माया उपजाई এতিয়া কি কৈছে ভগৱানে কবিৰ সাহেবে যে পোন প্ৰথমে জ্যোতি নিৰঞ্জনক কণীৰ পৰা উৎপন্ন কৰিলে আনফালে দুৰ্গাৰো উৎপত্তি কৰিলে সেই পৰমাত্মাই তাৰ পিছত এই দুজনৰ সংযোগেৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তি হ'ল চাব पहले की निरंजन राई पीछे से माया उपजाई माया रूप देख अति शोभा देव निरंजन तन मन लोभा दुर्गार रूपत आसक्त হৈ देव निरंजनी काলৰ মনলৈ দুখ আহিল कामदेव धर्मराय सताए देवी को तुरंत दरखाए बाखोनार बख হৈ काले पेट से देवी करी पुकारी हे साहेब मोहि करो उबारी टेर सुनी सतगुरता आए अष्टंगी को बंद छुड़वाए কৈছে দেৰ শুনো তেওঁৰ মাত শুনি পেটৰ পৰা সৎগুৰু মানে মই তাত গৈ পালো অষ্টংগীক বাহিৰলৈ আনিলো এতিয়া চাওক আমি 22 নম্বৰ পৃষ্ঠা পঢ়ি আছো জ্ঞান বোধৰ ধৰ্মৰায় বুলি কাল নিৰঞ্জনক কৈছে धर्मराय को हिकमत की ना नखरेखा से भग कर लीना दुर्गार
প্ৰজনন ইন্দ্ৰিয় নাছিলে, সি নখেৰে বনাইছিলে। কালে धर्मराय करे भोग विलासा माया को सो रही तब आशा। काल ज्योति निरंजन और दुर्गाय धर्मराय की ने भोग विलासा माया को रही तब आशा। दुर्गा प्रेग्नेंट होल, 3 पुत्र अष्टांगी जाए, ब्रह्मा विष्णु शिव नाम धराए। एतिया दुर्गा আৰু কালৰ সংযোগেৰে দুৰ্গাই 3জন পুত্ৰৰ উৎপত্তি কৰিলে, যাৰ ব্ৰহ্মা বিষ্ণু শিৱ নাম দিয়া হল। 3 देव विस्तार चलावे, इनमें ये जग धोखा खावे। पुरुष गम कैसे कोई पावे, परमात्मा বিষয়ে তথ্য কেনেকৈ প্ৰাপ্ত হ'ব। पुरुष गम कैसे कोई पावे, काल निरंजन जग भरमावे। সকলোকে ভুল জ্ঞানেৰে ই প্ৰেৰিত কৰি ৰাখে, ভ্ৰমিত কৰি ৰাখে। 3 लोक अपने सुत दीना, सुन निरंजन बासालीना। अलख निरंजन सुन ठिकाना, ब्रह्मा विष्णु शिव वेद न जाने। ब्रह्मा विष्णु महेश्वरीও নাজানে তেওঁলোকৰ পিতা কোন, ইমান ফাঁকিবাজ ই। 3 देव सो उनको धावे, निरंजन का वो पार न पावे। ब्रह्मा विष्णु महेश्वरीও তাক বিচৰাত লাগি আছে, আজিলৈকে নিজৰ পিতাক প্ৰাপ্ত কৰিব নোৱাৰিলে। কাৰণ ই শপত খাই থৈছে, কাৰণ ই প্ৰতিজ্ঞা কৰি থৈছে যে ই কেতিয়াও কাৰোৰে সন্মুখলৈ নাহে। গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 47 আৰু 48 স্বয়ঙেই কৈছে, অৰ্জুন এয়া হ'ল মোৰ বাস্তৱিক ৰূপ। এই ৰূপৰ দৰ্শন আজিলৈকে না কোনোবাই কৰিব পাৰিছে, না পিছলৈ কৰিব পাৰিব, না বেদত বৰ্ণিত বিধিৰে, না কোনো জপেৰে, না তপেৰে, না কোনো ক্ৰিয়াৰে মোৰ কোনেও দৰ্শন কৰিব নোৱাৰে। ইতি সিদ্ধাং বেদত বৰ্ণিত বিধিৰে ভগৱানক প্ৰাপ্তি কৰিব নোৱাৰি। আৰু বেদত ব্ৰহ্মৰ নাম হ'ল ওম, তাৰ সাধনাৰে ব্ৰহ্ম প্ৰাপ্তি হয়। ই প্ৰতিজ্ঞা কৰি থৈছে যে মই কেতিয়াও কাকোকে দৰ্শন নিদিওঁ, গতিকে ইয়াৰ দ্বাৰা বেদত বৰ্ণিত বিধিৰে নিৰঞ্জনক নাপালে ই প্ৰতিজ্ঞা কৰি থৈছে, যি কাৰণে সকলোৱে তাক নিৰাকাৰ বুলি ঘোষণা কৰি দিলে। তেতিয়া পৰমাত্মাই আহি কৈছে, এৰ পৰা জেডলৈকে সকলো কাহিনী। তেতিয়াহে বুজি পালো। এতিয়া চাব, 3 देव सो उसको धावे, निरंजन का वो पार न पावे। अलख निरंजन बड़ा बटपारा माने फाकीबाज, ठग। और 3 लोग जीव कीन आहारा, 3 लोकर जीव खाए। ब्रह्मा विष्णु शिव नहीं बचाए, सकल खाए पण धूर उड़ाए। ब्रह्मा विष्णु महेश्वरৰো মৃত্যু হয় আৰু ইহঁতকো ই খায়। গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত শ্ৰী দেৱী ভাগৱত সচিত্ৰ মতা টাইপ তাৰে 123 নম্বৰ পৃষ্ঠাত বিষ্ণুদেৱে স্বয়ং স্বীকাৰ কৰিছে যে নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰে, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ, আমি আপোনাৰ কৃপাতেই আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰোভাৱ মানে মৃত্যু হয়। গতিকে ইয়াতি নিজেই কৈছে, পৰমাত্মায়ো কৈছে, 3 দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো মৃত্যু হ'ব, এদিন ইহঁতকো খাব। এয়া চাব, আকৌ কৈছে, ব্ৰহ্মা বিষ্ণু শিৱ নাহি বচায়ে, সকল খায় পুন ধূৰ উড়ায়। ই সকলোকে খাব, ব্ৰহ্মা বিষ্ণু মহেশ্বৰো নাবাচিব। अब तिनके सुत हैं 3 देवा, ये अंतर जीव करते हैं सेवा। পৰমাত্মাই কয়, ব্ৰহ্মা বিষ্ণু আৰু শিৱ এই 3জন কাল আৰু দুৰ্গাৰ পুত্ৰ। तिनके सुत हैं 3 देवा, ये अंधर जीव करते हैं सेवा। अंधर माने জ্ঞানহীন অন্ধ, জ্ঞান নেত্ৰহীন অন্ধই এই কালৰ পুত্ৰসকলৰ পূজা কৰে। যেনেকৈ আপোনালোকক শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 শ্লোক 12 পৰা 15লৈকে প্ৰমাণিত কৰিছো। তাত গীতাৰ জ্ঞানদাতাও ইয়ে হয়। ই কৈছে, কাল ভগৱানে যে ই 3 ত্ৰিগুণময়ী মায়া, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ দ্বাৰা যাৰ জ্ঞান হৰণ হৈছে, এওঁলোকৰ বাহিৰে আনক মানিবলৈ তৈয়াৰ নহয়। ৰাজ্যক স্বভাৱ ধাৰণ কৰা মনুষ্যক নিজ, দূষিত কৰ্ম কৰা মূৰ্খ, ইহঁতে মোৰ ভক্তিও নকৰে। গতিকে ইয়াত ই কি কৈছে চাব, পৰমাত্মাই কৈছে যে तिनके सुत हैं 3 देवा, ये अंधर जीव करते हैं सेवा। এই অন্ধসকল জ্ঞান নেত্ৰহীন, তত্ত্বজ্ঞান নেত্ৰহীন এই অন্ধ প্ৰাণী, এওঁলোকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা কৰে, 3 দেৱতাৰ। আৰু পৰমাত্মাই কয়, 3 देव की जो करते भक्ति, उनकी कदे ना हो मुक्ति। गुण 3 की भक्ति में ये भूल पड़ो संसारे, कहे कबीर निज नाम बिनो कैसे उतरो पारे। এতিয়া চাব, तिनके सुत हैं 3 देवा, अंदर जीव करते हैं सेवा।
अकाल पुरुष काहू नहीं चीन्या, काल पाए सभी गैलीना। ऐसा राम सकल जग जाने, आदि राम को न पहचाने। इस এই রামকৃষ্ণক তো সকলোৱে জানে, কিন্তু আদি ৰাম আদি ব্ৰহ্মক চিনি নাপায়। तीनों देव और असुर अवतारा, ताको बजे सकल संसारा। এতিয়া চাওক কিমান গভীৰ বাণী কৈছে। तीनों देव असुर अवतारा और ताको बजे सकल संसारा। এতিয়া কি কৈছে পৰমাত্মাই? তিনিজন দেৱতা ব্ৰহ্ম বিষ্ণু মহেশ্বৰ আৰু এওঁলোকৰ এই অৱতাৰক শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ ৰূপক সকলোৱে পূজা কৰে। তেওঁলোকৰ পূজা কৰে চাব। तीनों देव और असुर अवतारा, ताको भजे सकल संसारा। এতিয়া চাওক ৰামৰ লগত ৰাৱণৰো ভজন হয় আৰু কৃষ্ণৰ লগত কংসৰো হয়। সি অসুৰ আছিলে। আগলৈ কি কৈছে? तीनों गुण का ये विस्तारा, रजोगुण ब्रह्मा हतोगुण विष्णु तमोगुण ही बड़े। धर्मदास मैं कहूँ पुकारा, गुण तीनों की भक्ति में ये भूल पड़ो संसारी। कहे कबीर निज नाम बिना कैसे उतरो पारे। এতিয়া সেইটো স্পষ্ট হ'ল। পৰমাত্মাই 600 বছৰ আগতে কথা শুনাইছিলে সৃষ্টিৰ ৰচনাত। এনেইতো পৰমাত্মা যেতিয়া আহে কবিৰদেৱ তেতিয়াই শুনায়। তেওঁৰ দ্বাৰা ৰচিত সৃষ্টিক তেওঁই ক'ব পাৰিব। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক 2ত গীতাৰ জ্ঞানদাতাই কৈছে, মোৰ উৎপত্তি না ঋষিসকলে জানে, না ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই দেৱতাসকলে জানে, কাৰণ ইহঁত মোৰ পৰাই উৎপন্ন হৈছে। গতিকে পিতৃৰ উৎপত্তিৰ কথা সন্তানে কেনেকৈ ক'ব পাৰিব? সেয়া ককাইহে ক'ব পাৰিব। গতিকে সকলোৰে গ্ৰেণ্ডফাদাৰ, সকলোৰে জনক, সকলোৰে দাতা, সকলোৰে পৰমাত্মা সেয়া পৰমেশ্বৰ কবিৰ দেৱ হয়, যিয়ে শিপিনী ৰূপত কাশীত 120 বছৰ থাকি গ'ল। তেওঁই সকলোৰে জনক। তেওঁই আহি এই জ্ঞান কৈছে। কবি চাহেবে বিদ্বানসকলক সুধিছিলে, আমাৰ আচাৰ্য শংকৰাচাৰ্যসকলক, कौन ब्रह्मा का पिता है, कौन विष्णु की माँ, शंकर का दादा कौन है, हमको देव बता। তাতে তেওঁলোকৰ অৱস্থা বেয়া হৈ যায়। কয় তেওঁলোক অজৰ অমৰ হয়, তেওঁলোকৰ কোনো পিতৃ মাতৃ নাই। লোকবেদ শুনাইছিলে। আৰু গৰীবদাস চাহেব দেৱে পৰমাত্মাৰ বিষয়ে কৈছে, अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे। हम सुल्तानी नानक तारे, दादू को उपदेश दिया, जात दुलाहा भेद निपाया, वो का सीमा है कबीर हुआ। গতিকে পুণ্যাত্মাসকল, কবিৰ ইজ গড। আৰু নিজৰ দ্বাৰা ৰচনা কৰা এই সৃষ্টিৰ বিষয়ে ভগৱানে আগতেই কৈছে আৰু পিছত যিবোৰ ক্ৰিয়া হ'ল সেইবোৰো কৈছে। আৰু দাসে কবিৰ পৰমাত্মাৰ দ্বাৰা কোৱা অমূল বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যি 600 বছৰ আগতেই কোৱা হৈছিলে আৰু আদৰণীয় ধৰ্মদাস চাহেবদেৱৰ দ্বাৰা লিপিবদ্ধ কৰা হৈছিলে, তাৰ পৰা পঢ়িও শুনালে। আৰু এই প্ৰমাণেই আপোনালোকক এই দাসে শবাৰ বেদত, পুৰাণত আৰু গীতাত দেখালে। গতিকে পুণ্যাত্মাসকল, কবিৰ ইজ গড। সৌভাগ্য আপোনালোকে জ্ঞান শুনিবলৈ পাইছে। আৰু এতিয়া কোৱা হয়, সমজা হে তো সিৰ ধৰ পাও আৰু বহৰ নেই ৰে এসা দাও। যদি বুজি পাইছা তেন্তে সোনকালে কৰা, মানে বহুত স্পীডেৰে, অৰ্থাৎ সকলোবোৰ বেয়া এৰক আৰু জগতৰ সৈতে সম্পৰ্ক কম কৰা, পৰম্পৰা আঁতৰোৱা আৰু যাত্ৰা আৰম্ভ কৰা, ভগৱানক পোৱা মাৰ্গত যোৱা, নিজৰ কল্যাণ কৰোৱা। বলো সৎগুৰুদেৱ কি জয়। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱ। এই আল্লাহু আকবৰ। আমি সকলোবোৰ আত্মাৰ জনক আৰু আমি ইয়াত কালৰ লোকত বন্দী হলো আৰু ইয়াত সকলোবোৰ প্ৰাণী মহাদুখী। পুণ্যাত্মাসকল, যেতিয়ালৈকে আমাৰ এই তত্ত্বজ্ঞান হোৱা নাছিলে তেতিয়ালৈকে আমি এই ব্যৱস্থা কি বহুত ভাল বুলি মানিছিলো। কাৰোবাৰ মৃত্যু হলে শোক ব্যক্ত কৰিবলৈ গুচি গৈছিলো।
আমি যেতিয়া নিজে দুখ পাওঁ তেতিয়া আমাৰ বহুত কষ্ট হয় কোনোবা দূৰৈৰ সম্পৰ্কীয় অথবা কোনো দূৰৰ ব্যক্তিৰ যদি দুখ হয় মৃত্যু হৈ যায় তেতিয়া আমি নীতি নিয়ম কৰি কৰি আছিলোঁ আমি তালৈ যাবই লাগিব কাৰণ আমাৰ ইয়াতে মৃত্যু হওঁতে তেওঁলোক আমাৰ ইয়ালৈ আহিছিল আৰু আমাৰ কোনো বিকল্পও নাছিল যি কাৰণৰ বাবে আমি নিজকে নিজে এনেকুৱাই বনাই ললো এই কষ্টবোৰ সহন কৰাটো অভ্যাসৰ দৰেই হৈ গ'ল এতিয়া পৰমাত্মাই আহি মনত পেলাই দিলে যে এই কষ্টবোৰৰ কাৰণ কি কাৰণ আপোনালোক ভুল স্থানত বাস কৰি আছে আৰু দ্বিতীয়টো কাৰণ হ'ল যে আপোনালোকৰ জ্ঞান নাই তত্ত্ব জ্ঞান নাই আৰু যি কাৰণে আপোনালোকে সেই ভক্তি প্ৰাপ্ত কৰিব নোৱাৰিলে যাৰ ফলত আপোনালোকৰ এই কষ্ট জন্ম আৰু মৃত্যুৰ এই দুখ আৰু এই লেতেৰা লোকত বসবাস কৰাটো সদায়ৰ বাবে সমাপ্ত হৈ যাব এই জ্ঞানক স্বয়ং ক'বলৈ পৰমেশ্বৰ নিজ ধামৰ পৰা আহে য'ত আপুনি আৰু আমি বসবাস কৰিছিলোঁ তাত সৰ্বসুখ আছিলে কোনো দুখ নাছিলে মৃত্যু নাছিলে আমাৰ পৰিয়াল আছিলে আমি পৰিয়াল সহ ডুবি গলো সপৰিয়ালে ইয়ালৈ আহিলো এই কাল ভগৱানৰ ওপৰত আসক্ত হৈ আমি ভাবিলো তাত কিবা অন্য ভাল ব্যৱস্থা থাকিব এতিয়া ই আমাৰ বাবে ইয়াত কেনেকুৱা সমস্যা থৈ দিছে কেনেদৰে অত্যাচাৰ কৰি আছে কাৰোবাক গাধ কুকুৰ কাৰোবাক গাহৰি বনাই দিছে নিজৰ কৰ্মৰি কোনোবা ৰজা হৈ যায় আগলৈ সত্য সাধনা নোপোৱাৰ বাবে আকৌ গাধ হৈ যায় পুণ্যাত্মাসকল আধ্যাত্মিক জ্ঞানহীনতাই আজিলৈকে আমাক ইয়াতে বন্দী কৰি ৰখাত সহযোগ কৰিছে এতিয়া পৰমাত্মাই আহি সেই যথাৰ্থ জ্ঞান দিছে এতিয়া সেই যথাৰ্থ জ্ঞানৰ ভিতৰত মুক্তি প্ৰাপ্তিৰ বাবে সাধনাক সফল কৰিবলৈ কি কি নিয়ম আছে সেই মৰ্যাদাৰ কথা কৈছে কোনো কাৰ্যই মৰ্যাদা অবিহনে নহয় এই লোকত পৰিয়ালৰো এটা মৰ্যাদা থাকে বিয়া বাৰু যাৰ হতে হয় তেওঁলোকৰো এটা মৰ্যাদা থাকে ইয়াত কোনো যেনে ধৰক বিদ্যুৎ ইলেক্ট্ৰিচিটি ইয়াৰো নিয়ম আছে মৰ্যাদা আছে মৰ্যাদাত থাকিলে এই লাইট আমি পাই থাকিম ঠিক এই প্ৰকাৰে সাধনাৰো কিছু নিয়ম মৰ্যাদা আছে সেইবোৰ আমি পালন কৰিবই লাগিব ইয়াৰ ভিতৰত পোনপ্ৰথমত আছে যে গুৰুৰ আৱশ্যকতা কোনোবা ভগতৰ সাধনা গুৰুৰ অবিহনে সফল হ'ব নোৱাৰে আৰু গুৰু পূৰ্ণ হওক ইনকমপ্লিট গুৰুৰ দ্বাৰা কাম নহ'ব জ্ঞান পূৰ্ণ হওক পূৰ্ণ গুৰু পালে আপুনি সকলো বস্তুৱেই পূৰ্ণ কৰি পাব কাৰণ পূৰ্ণজনৰ কাম পূৰ্ণই হয় এতিয়া গুৰুৰ অবিহনে কাম নহ'ব পৰমাত্মাই স্বয়ঙে আহি জ্ঞান দিছে যে আপোনালোকে শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণক বহুত সমৰ্থবান বুলি ভাবে কিন্তু তেওঁলোকেও গুৰু ধৰিবলগীয়া হ'ল শ্ৰীৰামচন্দ্ৰদেৱে বিশ্বামিত্ৰ ঋষিৰ পৰা উপদেশ লৈছিলে দীক্ষা লৈছিলে তেতিয়াহে তেওঁ হবলোকলৈ যাব পাৰিলে শ্ৰীকৃষ্ণদেৱে দুৰ্ভাষা দেৱৰ পৰা দীক্ষা লৈছিলে তেওঁৰ শিষ্য হ'ল তেতিয়াহে তেওঁ হবলোক যাব পাৰিলে শ্ৰীকৃষ্ণদেৱৰ গুৰুৰ কথা ক'লে
সংগীতনী ঋষিৰ বিষয়েও মাজত আহে সংগীতনী ঋষিৰ পৰাই তেওঁৰ আখৰৰ জ্ঞান হৈছিলে যেনেকৈ টিচাৰ থাকে পঢ়ুৱা শিক্ষা দিয়া আৰু আন এজন হ'ল আধ্যাত্মিক টিচাৰ গুৰু গতিকে সংগীতনী তেওঁৰ আখৰৰ জ্ঞান দিয়া গুৰু আছিলে আৰু দুৰ্বাসাদেৱ তেওঁৰ আধ্যাত্মিক মাৰ্গৰ গুৰু আছিলে গতিকে পৰমাত্মাই কয় কবিৰ দেৱে राम कृष्ण से कौन बड़ो उन्हों भी गुरु कीन तीन लोक के वेधनी गुरु अग अदीन যে শ্ৰী ৰাম আৰু শ্ৰী কৃষ্ণক গুৰু ধৰিবলগীয়া হ'ল আৰু আপোনালোকে বিনা গুৰুৰে সাধনা কৰি আছে গতিকে বুজাজনৰ বাবে ইমানখিনি সংকেতেই বহুত তাৰ পিছত কথা আহিল পূৰ্ণ গুৰুৰ বিষয়ে গতিকে পূৰ্ণ গুৰুৰ পৰিচয় কি হয় পৰমেশ্বৰে স্বয়ঙে এই জ্ঞান কৈছে তেওঁৰ পৰিচয় দিছে সদগ্ৰন্থৰ ভিতৰতো ইয়াৰ প্ৰমাণ আছে सतगुरु के लक्षण कहूं मधुरे मधुरे बचन विनोद चार वेद सठ शास्त्र वो कहे 18 बोध এতিয়া কি কৈছে সদগুৰুৰ লক্ষণবোৰ কওঁ मधुरे बैन विनोद यानी 4 वेद 60 शास्त्र वो कहे 18 बोध সদগুৰু সকলো সদগ্ৰন্থৰে জ্ঞাতা হয় চাৰিও বেদৰ সাৰমৰ্ম যথাৰ্থ জ্ঞান সদগুৰুৰ দ্বাৰাই প্ৰাপ্ত হয় আৰু আনটো পৰিচয় কৈছে যে কবিৰ পৰমেশ্বৰৰ যিজন নিজ সন্ত হ'ব যিজন সদগুৰু হ'ব তেওঁৰ কৃপা প্ৰাপ্ত হ'ব जो संत मम सत शब्द दरडावे वा के संग सब राड बढ़ावे ऐसे संत महंतन की करनी धर्मदास में तो से वर्णी মোৰ যিজন পৰমহন্ত হ'ব তেওঁৰ দ্বিতীয়টো লক্ষণ এইটো হ'ব যে जो संत मम सत शब्द दरडावे মোৰ এই যথাৰ্থ জ্ঞানক যিয়ে দৃঢ়তাৰ সৈতে জনতাক ক'ব তেওঁৰ লগত সকলোৱে শত্ৰুতা কৰিব বিৰোধিতাৰ সৃষ্টি কৰিব কাজিয়া কৰিব আৰু কলিযুগৰ ভিতৰত अस संत महंतन की करनी कि इस कलयुग में ऐसी इन संत और महंतों की करनी हो जाएगी धर्मदास में तो से वर्णी আকৌ কৈছে শ্ৰীমদ ভাগৱত গীতা অধ্যায় 4 শ্লোক নম্বৰ 32 আৰু 34 32 কৈছে যে অৰ্জুন এতিয়ালৈকে যিবোৰ জ্ঞান মই তোমাক চতুৰ্থ অধ্যায়ত দিছো 25 পৰা 31 শ্লোকলৈকে সকলোৱে কেনেকুৱা সাধনা কৰে কোনোবাই দেৱতাৰ পূজা কৰে কোনোবাই অধ্যায় কৰে গীতাৰ পাঠ কৰে বেদৰ পাঠ কৰে এনেকুৱা ধৰণৰ কোনোবাই কেৱল যোগ অভ্যাসেই কৰে যোগাসন কোনোবাই নিজৰ শ্বাস নিশ্বাসৰ কাৰ্যক মনোযোগেৰে ধ্যান দিয়ে আৰু সকলোৱে নিজৰ নিজৰ সাধনাক পাপ নাশক বুলি ভাবে কাৰণ তেওঁলোকে যদি গম পায় এই সাধনা সঠিক নহয় তেন্তে তুৰন্তেই ত্যাগ কৰিব চতুৰ্থ অধ্যায় 32 নম্বৰ শ্লোকত কৈছে যে বাস্তৱিক যি তথ্য বিস্তাৰৰ সৈতে এই যজ্ঞৰ জ্ঞান যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান ইয়াৰ জ্ঞান সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বৰ্ণিত আছে বিস্তাৰিতভাৱে কৈছে ইয়াত অনুবাদ কৰ্তাসকলে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত অনুবাদ কৰ্তাসকলে ভুল অনুবাদ কৰিলে কাৰণ তেওঁলোকৰ তত্ত্ব জ্ঞান নাছিল
আৰু ইহঁতে শ্ৰীকৃষ্ণৰ বাহিৰে অন্য ভগৱান বুলি নামানে তেওঁক সম্পূৰ্ণ গড কমপ্লিট গড বুলি মানে সম্পূৰ্ণ ভগৱান পূৰ্ণ পৰমাত্মা সেইকাৰণে তেওঁলোকে অৰ্থৰ অনৰ্থ কৰিবলৈ আৰম্ভ কৰি দিলে ইয়াত লিখা আছে ব্ৰহ্মণী মুখেৰ অৰ্থ এওঁলোকে বেদ কৰি দিলে এইটো ভুল কৰিলে গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 এই শব্দই আছে ব্ৰহ্মণী ओम तत्सत इति निर्देशे ब्रह्मणे त्रिविध समर्थः ब्राह्मणा तेन वेदा च यगा विहिता पुरा ইয়াত সিহঁতে ঠিকেই অনুবাদ কৰিলে ব্ৰহ্মণী মানে সচিদানন্দ ঘন ব্ৰহ্ম কৰি দিলে ইয়াৰ অৰ্থ ঠিকেই লিখিলে কিন্তু ইয়াত চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত বুদ্ধি স্লিপ কৰি দিলে পিছলি গ'ল কাৰণ অজ্ঞানী ব্যক্তিয়ে কৰবাত নহয় কৰবাত ভুল কৰিবই কৰিব গতিকে ইয়াতো লিখিব লাগিছিল ব্ৰহ্মণী মুখে মানে সচিদানন্দ ঘন ব্ৰহ্ম মুখী মানে তেওঁৰ মুখৰ দ্বাৰা উচ্চাৰিত বাণীত মানে সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 গীতাৰ জ্ঞানদাতাই নিজতকৈ বেলেগ কোনো পৰমাত্মাৰ কথা কৈছে যাক পৰমক্ষৰ ব্ৰহ্ম বুলি কৈছে পৰমক্ষৰ ব্ৰহ্ম বুলি কোৱা সচিদানন্দ ঘন ব্ৰহ্ম বুলি কোৱা সেই সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে যি জ্ঞান কৈছে সেয়া তত্ত্ব জ্ঞান আৰু তাৰ ধাৰ্মিক অনুষ্ঠান যজ্ঞৰ তথ্য বিস্তাৰৰ সৈতে কৈছে চতুৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে সেই তত্ত্বজ্ঞানক তুমি অৰ্জুন তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা তেওঁক দণ্ডৱত প্ৰণাম কৰিলে কপটতাৰি সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ সেই তত্ত্ব জ্ঞানৰ উপদেশ কৰিব এতিয়া তত্ত্বদৰ্শী সন্তই সেই পৰমাত্মাৰ সেই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত তেওঁ পূৰ্ণ সৎগুৰু এতিয়া ইয়াৰ পৰা এইটো সিদ্ধ হৈ গ'ল শ্ৰীমদ ভাগৱত গীতাত সেই জ্ঞান নাই সেই তত্ত্বজ্ঞান নহলে গীতাৰ জ্ঞানদাতাই ক'লে হয় সেই তত্ত্বজ্ঞান 16 নম্বৰ অধ্যায়ত আছে বা 17 নম্বৰ অধ্যায়ত আছে তাতে পঢ়ি লোৱা অথবা আৰু এটা অধ্যায় বনাই দিলে হয় 19 নম্বৰ যিহেতু তেওঁৰ নিজৰি জ্ঞান নাই সেইবাবে তেওঁ এটা অপশ্যন থৈ দিছে এই জ্ঞান আপোনাক তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰিব তেওঁৰ পৰা শুনা এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 ভিতৰত তত্ত্বদৰ্শী সন্তৰ পৰিচয়ৰ কথা কৈছে ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অৱম ছন্দাসি য়স্য প্ৰণানি য়ে তম বেদ স বেদবিৎ ইয়াৰ অৰ্থ হ'ল যে ওপৰৰ ফালে শিপা থকা আৰু তলৰ ফালে ডাল থকা এয়া সংসাৰৰূপী আহঁতৰ গছ বুলি মানি লোৱা এইডাল অবিনাশী আহঁতৰ গছ বুলি মানি লোৱা ছন্দাসি য়স্য প্ৰণানি যাৰ ছন্দ মানে বিভাগ পাঠ আদি যাৰ বিভাগ হয় और ये तम वेद আৰু যিয়ে এই সংসাৰৰূপী বৃক্ষৰ সৰ্বাংগ সকলোবোৰ পাৰ্টৰ বিষয়ে কৈ দিব সে বেদবিৎ তেওঁ এই বেদৰ তাৎপৰ্য জানোতা তেওঁ এই তত্ত্বদৰ্শী সন্ত গতিকে পুণ্যাত্মাসকল পৰমেশ্বৰ কবিৰ দেৱজী পৰমক্ষৰ ব্ৰহ্ম সচিদানন্দ ঘন ব্ৰহ্ম তেওঁ স্বয়ং আহিছিলে ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিলৈ চন 1398 পবিত্ৰ নগৰী কাশীত আৰু তাত কাশী নগৰীৰ বাহিৰত এটা কমলৰ পুষ্পৰ ওপৰত এটা সৰোবৰৰ ভিতৰত বিকশিত কমলৰ ফুলৰ ওপৰত আহি নৱজাতক শিশুৰ ৰূপ ধাৰণ কৰিছিল তালৈ নীৰু আৰু নিমা নামৰ শিপিনী দম্পতী প্ৰতিদিনে স্নানাৰ্থে গৈছিলে কিয়নো লেহেৰ তাৰা পুখুৰীটো গংগাৰ স্বচ্ছ জলেৰে বাৰিষাৰ দিনত যেতিয়া গংগা ফুল চুইঙত বৈছিলে উপচি ঢৌৰ দ্বাৰা গৌঘাটৰ ওপৰেৰে ডাঙৰ ডাঙৰ ঢৌৰ
দ্বাৰা সেই হ্ৰদত সেই পানী সংৰক্ষিত হৈ গৈছিলে, যি গোটেই বছৰটোৱে আছিলে। গংগাৰ পৰিষ্কাৰ পানী আছিলে সেয়া। সিহঁতে প্ৰতিদিনেই তালৈ স্নান কৰিবলৈ গৈছিল, কিয়নো এই নিৰুণিমাই সেই জনমত ব্ৰাহ্মণী আছিলে। মুছলমানসকলে জোৰ কৰি মুছলমান বনাই দিছিলে আৰু হিন্দুসকলে মুছলমানসকলক গংগাত স্নান কৰাটো নিষেধ কৰি দিছিলে ঘাটৰ ওপৰত। তাৰ পিছত তেওঁলোকক মুছলমান বনাই দিছিলে বাই ফোৰ্চ। গতিকে কোনো বিকল্প নাছিল সিহঁতৰ। শিপিনীৰ কাম কৰিব ধৰিলে। আগতে তেওঁলোক ব্ৰাহ্মণ আছিলে, বিদ্বান আছিলে, ভগৱান শিৱৰ পূজাৰী আছিলে। শিৱপুৰাণৰ কথা কৰি তাৰ দক্ষিণাৰে জীৱন নিৰ্বাহ কৰিছিলে। এতিয়া সেই দক্ষিণাও বন্ধ হ'ল। সেইকাৰণে এওঁলোকে শিপিনীৰ কাম কৰিবলৈ আৰম্ভ কৰি দিছিলে। গতিকে প্ৰতিদিনেই শিলেহে তাৰা পুখুৰীত স্নান কৰিবলৈ গৈছিলে। তালৈ পৰমাত্মা হতলোকৰ পৰা আহিল, এটা শিশু ৰূপ ধাৰণ কৰিলে। তাৰ পৰা নিৰুণিমাই উঠাই লৈ গ'ল। গতিকে তাত পৰমাত্মা লাহে লাহে ডাঙৰ হ'ল। 5 বছৰ বয়সতে ডাঙৰ ডাঙৰ বিদ্বানক হাবাথুৰি খুৱাই দিছিলে। পৰমাত্মা সেই সময়ত 5 বছৰীয়া আছিলে। মহৰ্ষি বুলি কোৱা, পণ্ডিত বুলি কোৱা স্বামী ৰামানন্দদেৱ 104 বছৰীয়া আছিলে। বেদ আৰু গীতাৰ তেওঁক বিদ্বান বুলি মনা হৈছিলে। এইটো দীঘল প্ৰকৰণ, অলপ চৰ্ট কৰি কম। আৰু স্বামী ৰামানন্দদেৱক বেদ আৰু গীতাৰ আৰু পুৰাণৰ বিদ্বান বুলি মনা হৈছিলে। 16 বছৰৰ আয়ুসতে তেওঁ দীক্ষিত হৈ গৈছিলে। বাল ব্ৰহ্মচাৰী আছিলে, ব্ৰাহ্মণ জাতিৰ আছিলে। তাত তেওঁ প্ৰায় 1400 শিষ্য ঋষি বনাইছিলে, যি তেওঁৰ দ্বাৰা কোৱা বেদ আৰু গীতা আৰু পুৰাণৰ জ্ঞানক আগলৈ জনতাক প্ৰবচন দিছিলে, কৈ শুনাইছিল। যেতিয়া পৰমাত্মা 5 বছৰীয়া হ'ল, এতিয়া দাসে এইটো ক'ব বিচাৰিছে আপোনালোকক যে তত্ত্বদৰ্শী সন্ত পৰমাত্মা কবীৰদেৱ স্বয়ঙে আছিলে। আৰু তাৰ পিছত যিসকল মহাপুৰুষক লগ পালে তেওঁলোক তত্ত্বদৰ্শী সন্ত আছিল। কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰানী, জিলা ঝজ্জাৰ, হাৰিয়ানাৰ, আদৰণীয় ঘিছাদাসদেৱ, গাঁও খেখৰা, এতিয়া জিলা বাগপট হৈ গ'ল। বাগপট আগতে মেৰঠ জিলা আছিলে, উত্তৰ প্ৰদেশৰ জন। তাৰ পিছত স্বামী ৰামানন্দদেৱ পৰমাত্মাৰ লগত পৰিচিত হোৱাৰ পিছত তেওঁ তত্ত্বদৰ্শী সন্ত হৈ গ'ল। কিন্তু পৰমাত্মাক পোৱাৰ আগৰ কথা এয়া শুনাই আছো। গতিকে পৰমেশ্বৰে স্বয়ঙে আহি সেই তত্ত্বজ্ঞান কৈছিলে। তেতিয়া পৰমাত্মাই তত্ত্বদৰ্শী সন্তৰো ভূমিকা কৰি আছিলে। ভগৱানটো তেওঁ হয়েই হয়, আৰু এজন ভাল নাগৰিকৰো ভূমিকা কৰি আছিলে, আৰু এজন ভাল দাসৰো ভূমিকা কৰি আছিলে। আমাৰ বাবে এক উদাহৰণ প্ৰস্তুত কৰি থৈ গ'ল যে এই লোকত যদি আপুনি মুক্তি বিচাৰিছে, তেন্তে ইয়াৰে সকলোবোৰ অযথা কথা আৰু ইয়াৰ যি নকলি সুখ, ইয়াৰ পৰা মন আঁতৰাব লাগিব। তেতিয়াহে আপোনালোকে ইয়াত সফল হ'ব পাৰিব। গতিকে কি কৈছিলে পৰমাত্মাই 600 বছৰ আগতে তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰি থাকোঁতে? अक्सर पुरुष एक पेड़ है, सर पुरुष बाकी डारे, तीनों देव शाखा है, 22 पात रूप संसारे। अक्सर पुरुष एक पेड़ है। নিৰঞ্জন বুলি কোৱা, ক্ষৰ পুৰুষ বুলি কোৱা, ইয়াক কাল বুলি কোৱা, ক্ষৰ ব্ৰহ্ম কোৱা, ক্ষৰ পুৰুষ বাকী ডাল और तीनों देवा, रजोगुण ब्रह्मा, हतोगुण विष्णु, तमोगुण शिवदेव, तीनों देवा शाखा हैं ये पात रूप संसार। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। হয় নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম আনন্দ কুমাৰ হয়। আনন্দ, আপুনি ক'ৰ পৰা আহিছে? মই ঝাৰখণ্ডৰ ধনবাদ জিলাৰ পৰা আহিছোঁ। ছাৰ কি কৰে আপুনি?
মই নিজৰ ব্যৱসায় কৰোঁ IT ছেক্টৰত। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কেতিয়াৰ পৰা জড়িত? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে 2014 পৰা জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগতে আপুনি কি সাধনা কৰিছিল? হয়, মই অন্য দেৱী দেৱতাৰ সাধনা কৰিছিলোঁ আৰু অন্য গুৰুৰ সৈতে জড়িত আছিলোঁ। সেই গুৰুজনৰ নাম আছিল ডক্টৰ নাৰায়ণ দেৱ শ্ৰীমালী। তেওঁ যোধপুৰ ৰাজস্থানৰ আছিল আৰু তেওঁ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰৰ সাধনা আমাক কৈছিলে আৰু সেয়া কৰি আমাৰ একো লাভ নহ'ল। কি লাভ বিচাৰিছিল আপুনি? মই এইটোৱে লাভ বিচাৰিছিলোঁ যে আমাৰ ঘৰত শান্তি হওক, সুখ হওক, আৰ্থিক সমস্যাৰ পৰা আমি ৰক্ষা পৰোঁ আৰু ঘৰত এক সুখৰ পৰিৱেশ হওক। কিন্তু আমি ওলোটাহে তাৰ প্ৰভাৱ দেখিবলৈ পালোঁ। আমি দিন প্ৰতিদিনে বেলেগ বেলেগ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। তেতিয়া মই ভাবিছিলোঁ যে পৃথিৱীত ভগৱান নামৰ কিবা বস্তু আছেনে নাই? আমি ভক্তিও কৰোঁ, তথাপিও আমাৰ ওপৰত ইমান দুখ কিয় আহিছে? তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? হয়, যিটো ব্যৱসায় মই কৰিছিলোঁ তাতে মোৰ কলিগছ আছিলে। তেওঁৰ জগদীশ নাম আছিল। এবাৰ মই তেওঁক লগ কৰিবলৈ গৈছিলোঁ। তেতিয়া তেওঁ ক'লে যে ভাই, এইখন পৃথিৱী আমি থকাৰ যোগ্য নহয়। ইয়াতকৈ বেলেগ পৃথিৱী আছে, সেয়া হট লোক। যেতিয়া মই এইবোৰ কথা প্ৰথমবাৰ শুনিছিলোঁ তেতিয়া মোৰ লাগিছিল যে সেই মানুহজন সঁচাকৈ পাগলেই হৈছে আৰু মোকো পাগল বনাই আছে। মই অহাৰ সময়ত মোক এখন কিতাপ দিলে। কিতাপখনৰ নাম আছিল জ্ঞান গংগা। যেতিয়া তেওঁ মোক কিতাপখন দিলে, এই কিতাপখন পঢ়ি মইনো কিয় পাগল হওঁ? মই সেই কিতাপখন বেলেগ এজন মোৰ বন্ধুক দি দিলোঁ আৰু সেইদিনা যেতিয়া মই ঘৰলৈ আহিলোঁ তেতিয়া মই মোৰ দেউতাক ক'লোঁ যে তেওঁক লগ পাইছিলোঁ জগদীশক। তেতিয়া তেওঁ কৈ আছিলে যে এইখন পৃথিৱী আমি থকাৰ যোগ্য নহয়, এইখনতকৈ আৰু বেলেগ পৃথিৱীও আছে য'লৈ আমি যাব লাগিব, তাৰ ভক্তি কিবা বেলেগ। তেতিয়া দেউতাই সুধিলে যে তেওঁ কিবা দিছিল নেকি? তেতিয়া মই ক'লোঁ যে হয়, মোক এখন কিতাপ দিছিল, কিন্তু সেইখন কিতাপ মই নল'লোঁ। মই লৈ সেইখন বেলেগক দি দিলোঁ। তেতিয়া দেউতাই সুধিলে যে তুমি কি সেই বিষয়ে কিবা তথ্য পাইছা নেকি? তেতিয়া মই ক'লোঁ যে হয়, তেওঁ কিবা কৈ আছিলে যে সন্ত ৰামপালদেৱ মহাৰাজ নামৰ এজনৰ জ্ঞান গংগা নামৰ কিতাপ আছে। তেতিয়া মই যেতিয়া দেউতাক সেই কিতাপখনৰ বিষয়ে ক'লোঁ তেতিয়া দেউতাই ঘৰত ইণ্টাৰনেটত চাৰ্চ কৰিলে জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া তেওঁ ভিডিঅ'বোৰ যেতিয়া চালে তেতিয়া আমি বহুত আচৰিত হৈ গ'লোঁ যে এনেকুৱাও হ'ব পাৰে নেকি? যি ভক্তি, যি সাধনা আমি আজিলৈকে কৰি আহিছোঁ, সেই সকলোবোৰ সাধনা আমি শাস্ত্ৰৰ বিৰুদ্ধেই কৰি আছিলোঁ। তেতিয়া দেউতাই সুধিলে যে সেই কিতাপখন কেনেকৈ পাম? তেতিয়া মই আকৌ যিজনে কিতাপখন দিছিল তেওঁক কণ্টেক্ট কৰিলোঁ। তেতিয়া তেওঁ ক'লে যে আৰু এখন কিতাপ বাকী আছে বাৰু, আপুনি আহি লৈ যাব। মই তেওঁক কণ্টেক্ট কৰিলোঁ আৰু তেওঁৰ পৰা সেই কিতাপখন ল'লোঁ। তাৰপিছত দেউতাই সেইখন ঘৰলৈ আনি পঢ়িলে। দেউতাই সেইখন পঢ়ি জ্ঞানখিনি বুজিলে আৰু তেওঁ বৰবালালৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি আৰম্ভ কৰিলে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি সেই লাভ পালেনে যি লাভ বিচাৰিছিলে? যোধপুৰত আপুনি যি মহাৰাজৰ সৈতে জড়িত আছিলে? হয়, একেবাৰে। মোৰ দেউতাই নাম দীক্ষা লোৱাৰ পাছত এই যে ভক্তি আৰম্ভ কৰিলে, তেতিয়া তেওঁ শাৰীৰিক লাভ পোৱা আৰম্ভ কৰিলে। কাৰণ মোৰ দেউতাৰ ডায়েবেটিছ, ছুগাৰ বুলি যাক কয়, যাৰ কোনো চিকিৎসা নাই গোটেই পৃথিৱীত, আৰু ছুগাৰৰ লগে লগে তেওঁৰ হাৰ্টৰ প্ৰব্লেম আহি গৈছিল, ভাল্ভ এটা জাম হৈ গৈছিলে। কিন্তু ছুগাৰৰ চিকিৎসাটো আছে, ইয়াৰ বাবে বহুত ট্ৰিটমেণ্ট এভেইলেবল আছেতো হস্পিটেলত? নাই, গোটেই পৃথিৱীত ছুগাৰৰ কোনো পাৰ্মানেণ্ট চিকিৎসা নাই যে ইমান দিনলৈ ঔষধ খোৱা তাৰপিছত আৰু ঔষধৰ প্ৰয়োজন নহয়। এনেকুৱা চিকিৎসা আমি আজিলৈকে পোৱা নাই। গতিকে গুৰুদেৱৰ ভক্তি যেতিয়া তেওঁ আৰম্ভ কৰিলে তেতিয়া তেওঁ শাৰীৰিক লাভ পোৱা আৰম্ভ কৰিলে। কিন্তু মই এই জ্ঞানত বিশ্বাস কৰা নাছিলোঁ, কিয়নো মই মনেৰে সদায় এইটোৱে ভাবি আহিছিলোঁ যে এইটো সত্য হয় জানো? গুৰুদেৱে যে ভিডিঅ'ৰ মাধ্যমেৰে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো জন্ম আৰু মৃত্যু হয়, তেওঁলোক নাশবান হয়। গতিকে আমি গীতা প্ৰেছ গোৰখপুৰৰ এখন কিতাপ তেওঁলোকৰ দোকানৰ পৰা গৈ কিনি আনিলোঁ, শ্ৰীমদ ভাগৱত গীতা। আৰু আমি ভাবিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে নিশ্চয় কিবা নহয় কিবা হেৰফেৰ কৰি অথবা কিবা এডিটিং কৰি তেওঁ কৈ আছে কিতাপৰ মাধ্যমেৰে। যদি এইটো সঁচা হ'ল হয়, আমি যে অন্য গুৰুৰ সৈতে য'ত আমি জড়িত হৈ আছিলোঁ তেওঁলোকে কি সত্যতা জনা নাছিল? অথবা অন্য যিবোৰ ঋষিমুনি আছে তেওঁলোকে কি নাজানিছিল যে ব্ৰহ্মা বিষ্ণুৰ জন্ম আৰু মৃত্যুও হয়, তেওঁলোক নাশবান হয়? যেতিয়া আমি সেই কিতাপখন সন্ত ৰামপালদেৱ মহাৰাজে যে কৈ আছিলে টিভিত, তেতিয়া আমি কিতাপখন মাৰ্কেটৰ পৰা আনি শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ, তেতিয়া আমি সেইখন মিলাই চালোঁ
যেতিয়া আমি মিলাই চালোঁ তেতিয়া আমাৰ চকু খোলাই থাকি গ'ল। সঁচাকৈয়ে সেই সকলোবোৰ বস্তু যিবোৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছিলে টিভিত, সেই সকলোবোৰৰ আমি সত্যতা দেখিলোঁ। আৰু দেখিয়ে মোৰ মনলৈ আহিব ধৰিলে যে গুৰুদেৱে এই নিজজনৰ ওপৰতো যেন দয়া কৰে, মোৰ ওপৰতো যাতে নাম দীক্ষাৰ দয়া হওক। গতিকে মই আগষ্ট 2014 সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম বৰবালাত জিলা হিছাৰ হাৰিয়ানালৈ গ'লোঁ আৰু মই তাৰ পৰা নাম দীক্ষা লৈ আহিলোঁ। ছাৰ, আপুনি কি লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? আটাইতকৈ ডাঙৰ লাভ এইটো পালোঁ যে আমাৰ আগতে যি জীৱন প্ৰণালী আছিল সেয়া মই বহুত মাংসহাৰী আছিলোঁ। এনেকুৱা দিন এটাও নাযায় যে আমাৰ ঘৰৰ ফ্ৰিজত কণী নাথাকে অথবা মাছ মাংস বনোৱা নাথাকে। আমাৰ ইমান অভ্যাস হৈ গৈছিল মাছ মাংসৰ যে আমি এনেকুৱাও দিন আছিলে যে আমি যি জীৱিত মুৰ্গী থাকে তাক ঘৰলৈ লৈ গৈ কাটি মাৰি ৰান্ধি খাইছিলোঁ। আৰু কেতিয়াবা এনেকুৱাও হয়, আমি যিহেতু ঝাৰখণ্ডৰ বাসিন্দা, গতিকে ঝাৰখণ্ডত বেলেগ বেলেগ উৎসৱত বলিৰ প্ৰথা চলি আহিছে। গতিকে আমি যি ইয়াত পূজাৰ নামত যি বলি দিছিলোঁ, তাত বলি দিয়াৰ পিছত আমি সেই ছাগলীৰ মাংসখিনি কাটি আমি খাইছিলোঁ। গতিকে মই এটা ৰাক্ষস আছিলোঁ আগতে। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত আমি এটা মানুহলৈ ৰূপান্তৰ হ'লোঁ। এইটো আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা বহুত ডাঙৰ লাভ পালোঁ। আৰু মই বেমাৰৰ ফালৰ পৰা ক'বলৈ গ'লে আটাইতকৈ ডাঙৰ লাভ এইটো হ'ল যে মোৰ গলৰ তলত বগা বগা চামনি পৰি গৈছিলে। মাজে মাজে ডক্তৰক দেখুৱাইছিলোঁ আৰু ঔষধো খাইছিলোঁ। কিছুদিনৰ বাবেতো ঠিক হৈ যায়, কিন্তু আকৌ হৈ গৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এই দাগ একেবাৰে শেষ হৈ গ'ল। আৰু জীৱনদানৰ কথা যদি মই ক'ব বিচাৰোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই পৃথিৱীত আছোঁ। কাৰণ মই যেতিয়া এদিন NH2ত গৈ আছিলোঁ তেতিয়া মোৰ বাইকখন বহুত স্পীডত আছিল আৰু আগে এখন ট্ৰাক গৈ আছিলে। দুয়োখনেই বহুত স্পীডত আছিলে, প্ৰায় 100ৰ ওচৰা-ওচৰি হ'ব। হঠাৎ সেই ট্ৰাক ড্ৰাইভাৰজনৰ টোপনি আহি গ'ল আৰু যিখন ট্ৰাক চিধা গৈ আছিলে হঠাৎ সেইখন ক্ৰছ কৰি ৰাস্তাৰ মাজতে ৰৈ গ'ল। গতিকে সেইখন মাজতে ৰৈ যোৱাৰ বাবে এনেকুৱা হ'ল যে মোৰ বাইকখনৰ যিটো বেগ আছিলে, মই ব্ৰেকো লগালোঁ, ৰখোৱাৰ বাবে বহুত প্ৰয়াস কৰিছিলোঁ, কিন্তু মোৰ চকু বন্ধ হৈ গ'ল যে নাজানো মালিক এতিয়া কি হ'ব। মই সন্ত ৰামপালদেৱ মহাৰাজক মনত পেলালোঁ আৰু পিছ মুহূৰ্ততে মই দেখিলোঁ যে মোৰ গাড়ী আৰু সেই গাড়ীখনৰ মাজত মাত্ৰ 2 পৰা 4 ইঞ্চৰ পাৰ্থক্য আছিলে আৰু মই খুন্দা মৰাৰ পৰা বাচি গ'লোঁ। আৰু আৰ্থিক লাভ এয়া হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পাছত যি এক মাটি কিনিবলৈ আমি আগতে বহুত প্ৰয়াস কৰিছিলোঁ, 10 বছৰ 20 বছৰৰ পৰাই সেই মাটি কিনিব পৰা নাছিলোঁ। গুৰুদেৱৰ দয়া হ'ল, সেই মাটিও পৰমাত্মাই আমাৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰাই দিলে। আৰু গুৰুদেৱৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ যে মালিক দয়া কৰক দাতা, যদি আমাৰ এখন নিজা মাৰ্কেটো হৈ যায় বহুত ভাল হ'ল হয়। গুৰুদেৱে ক'লে যে ঠিক আছে পুত্ৰ, পৰমাত্মাই দয়া কৰিব। আৰু এতিয়া সেই ঠাইত সেই মাটিত যি অন ৰোড হয়, আজি সেই এৰিয়াৰ আটাইতকৈ ডাঙৰ মাৰ্কেট পৰমাত্মাৰ দয়াত, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাতে হৈ আছে। ছাৰ, আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? হয়, মই ভগত সমাজক বাৰ্তা কি হাতজোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে যদি আপোনালোকৰ কোনো প্ৰকাৰৰ কিবা আৰ্থিক অথবা মানসিক অথবা কোনো ভূত প্ৰেতৰ বাধা থাকে, আপোনালোকে ইয়াত কেৱল এবাৰ পৰীক্ষাৰ নামত মানে চেক কৰিবলৈ এবাৰ নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হওক। আৰু তাৰ পাছত যদি 2 মাহ 3 মাহ ভক্তি কৰাৰ পাছত আপোনাৰ যদি কোনো লাভ নহয়, আপুনি নিশ্চয় এয়া এৰি যাব পাৰে। কিন্তু এয়া কেতিয়াও হ'ব নোৱাৰে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আপুনি আহি আপুনি কোনো লাভ নেপাব। ছাৰ, ঝাৰখণ্ডৰ যিসকল মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হ'ব বিচাৰে, ঝাৰখণ্ডত বহুত গৰীব মানুহো আছে। যদি তেওঁলোকৰ হাৰিয়ানালৈ যোৱাৰ সক্ষমতা নাথাকে, তেন্তে তেওঁলোকে কেনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজে আজি সমগ্ৰ বিশ্বত, সমগ্ৰ ভাৰতত, প্ৰত্যেকখন ৰাজ্যত, প্ৰত্যেকখন জিলাত নাম দীক্ষা কেন্দ্ৰ খুলি থৈছে। এই সেৱা পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজে দি থৈছে। টিভিত হালধীয়া যি শাৰী আহে তলত, তাত কেইটামান ফোন নাম্বাৰ দিয়া আছে। আপুনি সেই ফোন নাম্বাৰত কণ্টেক্ট কৰি আপুনি নিকটৱৰ্তী নামদাম কেন্দ্ৰৰ ঠিকনা লৈ আপুনি তালৈ গৈ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ। ধন্যবাদ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।